অত্যাচাৰ চলাইছে, যি নিৰ্বাচনী হিংসা চলিছে, এই হিংসা অভূতপূৰ্ব। কেতিয়াও অসমৰ ৰাজনীতিত এনেকুৱা ঘটনা হোৱা নাছিলে। বিজেপিয়ে ভয় খাইছে, বিজেপিয়ে ভয় খাই হাৰিব বুলি ভাবি তেওঁলোকে বিৰোধী পক্ষৰ গাড়ীবিলাক ভাঙিছে, কংগ্ৰেছ দলৰ গাড়ী ভাঙিছে, ঘৰ জ্বলাই দিছে, ঘৰ ভাঙি দিছে, মানুহক মাৰিছে, আনকি এজন মানুহৰ মৃত্যুও ঘটিছে সেই ঘটনাত, হিংসাত্মক ঘটনাত। গতিকে এটা ভয়ংকৰ পৰিস্থিতি, অভূতপূৰ্ব পৰিস্থিতি বিহাৰ, উত্তৰ প্ৰদেশত আগতে হোৱা ঘটনা, নিৰ্বাচনত হোৱা ঘটনাৰ নিচিনা অসমত প্ৰথমবাৰৰ কাৰণে ইমান ডাঙৰ হিংসাত্মক নিৰ্বাচনী হিংসা ঘটনা সংঘটিত হৈছে। ইয়াৰ আগতে ৰকিবুল হুছেইন ডাঙৰীয়াই তেখেতৰ কাৰ্যকালত আগতে এনেকুৱা ধৰণে আমি দেখিছিলোঁ যে চামগুৰি সমষ্টিত এনেকুৱা ধৰণৰ হিংসাত্মক ঘটনা ঘটে, কিন্তু এইটো পৰ্যায়ত নহয়। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত যিটো হৈছে এইটো নহয়। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এনেকুৱা হিংসাত্মক ঘটনা ঘটিছে যে তাৰ পাছত আমি ভাবিবলৈ বাধ্য হৈছোঁ যে নিৰ্বাচন আয়োগ বুলি বস্তু এটা আছেনে নাই। নিৰ্বাচন আয়োগ আচলতে নিৰ্বাচন আয়োগ নে নিৰপেক্ষ সংস্থা নে এইটো বিজেপিৰ বহতীয়া সংগঠন, এইটো আমি ভাবিবলৈ বাধ্য হৈ গৈছোঁ। কিয় তেওঁলোকে এনেকুৱা হিংসাত্মক পৰিস্থিতিত চামগুৰিত নিৰ্বাচন পাতিছে? কিয় নিৰ্বাচন স্থগিত কৰি দিয়া নাই? কিয় নিৰ্বাচন বন্ধ কৰা নাই? কিয় হিংসাত্মক ঘটনা ঘটোৱা জিতু গোস্বামীহঁতক কিয় গ্ৰেপ্তাৰ কৰা নাই? এইটো হ'ল অসমৰ প্ৰত্যেকজন নাগৰিকৰ এই সময়ৰ আটাইতকৈ জৰুৰী কথা। আনহাতে আমি দেখিবলৈ পাইছোঁ যে এই সময়খিনিত আমি দেখিবলৈ পাইছোঁ যে বিজেপি দলে যি হিংসাত্মক ঘটনা ঘটাইছে, এই ঘটনাত পুলিচে পূৰা সহযোগিতা কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা যে দুজন পুলিচে বিজেপি মানুহে যেতিয়া কংগ্ৰেছক মাৰি আছে, সেই ঘটনাটোৰ কাৰণে সেই পুলিচকেইজনে বিজেপিৰ মানুহকেইজনক যেতিয়া আঁতৰাই দিছে, বিজেপিৰ মানুহকেইজনক যেতিয়া বাধা দিছে, সেই গোটেইকেইজন পুলিচক একদম লগে লগে তাৰ পৰা ট্ৰেন্সফাৰ কৰি দিছে। তাৰমানে নিৰ্বাচন আয়োগ আৰু অসম চৰকাৰ তেওঁলোকে সম্পূৰ্ণৰূপে বিজেপিৰ এজেণ্ট ৰূপে কাম কৰাৰ কাৰণেহে এনেকৈ এই ঘটনা সংঘটিত কৰা দেখিবলৈ পাইছোঁ। আমি দেখিছোঁ যে তাত যিকেইজন এডিশ্যনেল SP আৰু কলিয়াবৰৰ যিজন SDPO, এই দুইজনকে তাৰ পৰা ট্ৰেন্সফাৰ কৰিছে। কি কাৰণে? যে বিজেপিৰ গুণ্ডাই কংগ্ৰেছৰ মানুহক মাৰি থাকোঁতে তাৰ বিৰুদ্ধে তেওঁলোকে মাত পাতিছিলে কাৰণে কংগ্ৰেছে তেওঁলোকক বিজেপিয়ে তেওঁলোকক, বিজেপি চৰকাৰে তেওঁলোকক পানিছমেণ্ট ট্ৰেন্সফাৰ দিছে, তেওঁলোকক মানে শাস্তিমূলক ব্যৱস্থা লৈছে। এইটো দুৰ্ভাগ্যজনক ঘটনা। গতিকে নিৰ্বাচন আয়োগ যে এতিয়া সম্পূৰ্ণৰূপে বিজেপিৰ বহতীয়া, নিৰ্বাচন আয়োগে যে বিজেপিৰ কথা মতে চলে, হিমন্ত বিশ্ব শৰ্মাই যে নিজৰ পুলিচক লগাই চামগুৰিত যে সকলো মানুহক অত্যাচাৰ কৰিছে, এইটো এটা সত্য ঘটনা। আৰু এই ঘটনাক আমি নিন্দা কৰিছোঁ আৰু নিৰ্বাচন আয়োগকো আমি নিন্দা কৰিছোঁ। আৰু এনেকুৱা নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰাৰ কাৰণে